ফুটুকাৰ ফেনলৈ পৰিণত হৈছে মোদীৰ মেক ইন ইণ্ডিয়া প্ৰকল্প। মোদীয়ে নিজ মুখেৰে স্বীকাৰ কৰিলে সেই কথা। সৰু গণেশৰ মূৰ্তি এটা নিৰ্মাণৰ বাবেও ভাৰতে নিৰ্ভৰ কৰিব লাগে চীনৰ ওপৰত। ৱাহ 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 ৱাহ। মেক ইন ইণ্ডিয়াৰ জৰিয়তে আত্মনিৰ্ভৰতাৰ সপোন দেখা দেশখন চীনৰ ওপৰত ইমানেই নিৰ্ভৰশীল হৈ পৰিছে যে ক্ষুদ্ৰ ক্ষুদ্ৰ সামগ্ৰীৰ পৰা আৰম্ভ কৰি আৰাধ্য দেৱতাৰ মূৰ্তিও আমদানি কৰিবলগীয়া হৈছে চীনৰ পৰা। ২৭ মেত গান্ধীনগৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গণেশ মূৰ্তিৰ দৰে সামগ্ৰী চীনৰ পৰা আমদানিৰ কথা উল্লেখ কৰি দেশবাসীক থলুৱা সামগ্ৰী ক্ৰয়ৰ আহ্বান জনায়। তেওঁ ব্যৱসায়ীসকলক বিদেশী সামগ্ৰী বিক্ৰী নকৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰিবলৈও আহ্বান জনায়। প্ৰধানমন্ত্ৰীগৰাকীৰ এই বক্তব্যই মেক ইন ইণ্ডিয়া কাৰ্যসূচীৰ ব্যৰ্থতাক উদঙাই দেখুৱাইছে, কিয়নো মেক ইন ইণ্ডিয়াৰ দৰে প্ৰকল্পই দেশক উৎপাদনৰ ক্ষেত্ৰত আত্মনিৰ্ভৰ কৰাৰ প্ৰতিশ্ৰুতিৰ পিছতো চৰম ব্যৰ্থতাৰ সন্মুখীন হৈছে এই আঁচনি। हम गांव-गांव व्यापारियों को शपथ दिलवाएं, व्यापारियों का कितना ही मुनाफा क्यों ना हो, आप विदेशी माल नहीं बेचोगे। लेकिन दुर्भाग्य देखिए, गणेश जी भी विदेश से आ जाते हैं। छोटी आंख वाले गणेश जी आएंगे, गणेश जी की आंख भी नहीं खुल रही है। होली रंग छिड़कना है, बोले विदेशी। हमें पता था, आप भी अपने घर जाकर के सूची बनाना। सचमुच में ऑपरेशन सिंदूर के लिए एक नागरिक के नाते मुझे एक काम करना है। आप घर में जाकर सूची बनाइए कि आपके घर में 24 घंटे में सुबह से दूसरे दिन सुबह तक कितनी विदेशी चीजों का उपयोग होता है। आपको पता ही नहीं होता है। आप हेयर पिन भी विदेशी उपयोग कर लेते हैं, कंघा भी विदेशी होता है, दांत में लगाने वाली जो पिन होती है वो भी विदेशी घुस गई है, हमें मालूम तक नहीं है, पता ही नहीं है। दोस्तों, देश को अगर बचाना है, देश को बनाना है, देश को बढ़ाना है, तो ऑपरेशन सिंदूर ये सिर्फ सैनिकों के जिम्मे नहीं है। ऑपरेशन सिंदूर 140 करोड़ नागरिकों के जिम्मे है। মোদীৰ কথাতে স্পষ্ট হৈ পৰিছে যে গণেশ মূৰ্তিৰ পৰা হেয়াৰ পিনলৈকে সৰু সামগ্ৰীও চীনৰ পৰা আমদানি কৰি থকা হৈছে। 2024-25 বৰ্ষত চীনৰ সৈতে বাণিজ্য ঘাটি $85 বিলিয়ন ওচৰত, যিয়ে মেক ইন ইণ্ডিয়াৰ বিফলতাক আলোকপাত কৰিছে। উল্লেখ্য যে স্থানীয় কাৰিকৰী আৰু ক্ষুদ্ৰ উদ্যোগীসকলৰ বাবে পৰ্যাপ্ত বিনিয়োগ আৰু নীতিৰ অভাৱে চীনৰ সস্তীয়া সামগ্ৰীৰ প্ৰাধান্য আজিও বৰ্তাই ৰাখিছে। সমালোচকসকলে মোদীৰ এই আহ্বানক প্ৰতীকী আৰু ৰাজনৈতিক উদ্দেশ্য প্ৰণোদিত বুলি গণ্য কৰিছে। নেহৰুৰ সমালোচনাৰ জৰিয়তে তেওঁ মেক ইন ইণ্ডিয়াৰ ব্যৰ্থতাৰ পৰা দৃষ্টি আঁতৰোৱাৰ চেষ্টা কৰিছে বুলি মত প্ৰকাশ কৰিছে বহুতে। মেক ইন ইণ্ডিয়াক সফল কৰিবলৈ গাঁথনিগত সংস্কাৰ, ক্ষুদ্ৰ উদ্যোগৰ বাবে সহজ ঋণ আৰু স্থানীয় উৎপাদনৰ প্ৰচাৰৰ বাবে বিনিয়োগৰ প্ৰয়োজন। এই ক্ষেত্ৰত বাস্তৱ পদক্ষেপৰ ওপৰত গুৰুত্ব দিয়াৰ প্ৰয়োজনীয়তাক মোদী চৰকাৰে আওকাণ কৰি আহিছে। ইয়াৰ পৰিৱৰ্তে মোদীয়ে ইয়াক প্ৰচাৰৰ আহিলা হিচাপে ব্যৱহাৰ কৰাতহে গুৰুত্ব দি আহিছে। উল্লেখ্য যে 2024-25 বৰ্ষত ভাৰতে চীনৰ পৰা $126.96 বিলিয়ন সামগ্ৰী আমদানি কৰিছে, য'ত ইলেক্ট্ৰনিক্স, মেচিনাৰী আৰু ফাৰ্মাচিউটিকেল উপাদানকে ধৰি $99.2 বিলিয়ন বাণিজ্যিক ঘাটিৰ সন্মুখীন হয়। যদি চীনে এই ৰপ্তানি বন্ধ কৰে তেন্তে ভাৰতে বৃহৎ সংকটৰ সন্মুখীন হ'ব, কিয়নো ইলেক্ট্ৰনিক্স আৰু ফাৰ্মাচিউটিকেলৰ দৰে উদ্যোগসমূহ চীনৰ যোগানৰ ওপৰত বহু পৰিমাণে নিৰ্ভৰশীল, যাৰ ফলত অধিক মূল্য অৰ্থাৎ 10-20% খৰচ বৃদ্ধি আৰু উৎপাদন হ্ৰাস অৰ্থাৎ 5-7% হ্ৰাস পাব পাৰে। স্মাৰ্টফোন আৰু খেলনা আদি সামগ্ৰী ব্যয়বহুল হৈ পৰিব যদি চীনে বন্ধ কৰি দিয়ে। গতিকে চৰকাৰে মুখৰ কথাতকৈ বাস্তৱমুখী পৰিকল্পনাৰে মেক ইন ইণ্ডিয়াক সফলমণ্ডিত কৰাৰ বাবে চেষ্টা কৰা উচিত। আৰু নিশ্চয়কৈ এই কথাই প্ৰমাণ কৰিছে যে ফুটুকাৰ ফেনলৈ পৰিণত হৈছে মোদীৰ মেক ইন ইণ্ডিয়াৰ প্ৰকল্প, কিয়নো মোদীয়ে নিজেই ক'লে যে সৰু এটা আৰাধ্য দেৱতা গণেশৰ মূৰ্তি
নিৰ্মাণৰ ওপৰতো এতিয়া চীনৰ ওপৰতে নিৰ্ভৰ কৰিবলগীয়া হৈছে ভাৰতে আৰু চীনে নিৰ্মাণ কৰে আৰু ভাৰতক বজাৰ হিচাপে লৈ তাত বিক্ৰী কৰে চাওক তেনে ভাবক কিমান সফল হৈছে মোদীৰ মেক ইন ইণ্ডিয়া এনেকুৱা ধৰণৰ সত্য নিৰপেক্ষ যিসমূহ বিশ্লেষণ তাৰ বাবে আপোনালোকে চাই থাকিব নৰ্থ ইষ্ট নাও আৰু ইয়াৰ লগে লগে মই কল্পজ্যোতি শইকীয়াই বিদায় লৈছোঁ ধন্যবাদ